বৰ্তমান গুপ্তকাশী বিশ্বনাথ ঘাটত প্ৰায় ২৭খন দেৱদেৱালয় এতিয়াও জীৱন্ত হৈ আছে। তাৰ ভিতৰত হেল্ল' গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো বন্ধুসকল, আজি আহিছোঁ ছেকেণ্ড হেণ্ড কোনো গাড়ী বা বাইক ডিলাৰৰ ভিডিঅ' লৈ নহয়। আজি আহিছোঁ আমি বিশ্বনাথ ঘাট ঘূৰিবলৈ। ইয়াত বহুত দূৰ দূৰণিৰ পৰা পৰ্যটক আহে। কি কাৰণে আহে আৰু কিহৰ বাবে বিখ্যাত সকলো কথা জানিম আজি। জানিবৰ কাৰণে কৰণ শইকীয়া ৰিপৰ্টাৰ আছে আজি আমাৰ লগত। তেখেতে সাক্ষাৎকাৰ ল'ব ডক্টৰ কিশোৰ হাজৰিকাৰ পৰা। ডক্টৰ কিশোৰ হাজৰিকা বিহালী তথা অসমৰ এখন চিনাকি মুখ বুলি ক'লেও ভুল নহয়। প্ৰতিজন ব্যক্তিয়ে ডক্টৰ কিশোৰ হাজৰিকাক পৰিচিত বুলি ক'লেও ভুল নহয়। বিশ্বনাথ ঘাটক তেখেতে যি পৰ্যটন ক্ষেত্ৰত এখোজ আগবঢ়াই নিবলৈ বিশেষভাৱে যে তেখেতে আৰু যি বিশ্বনাথ ঘাটৰ পৰিৱেশ আছে, পৰিৱেশ মোৰ সতীৰ্থগৰাকীয়ে দেখুৱাব আপোনালোকক। তেখেত ইউটিউবাৰ হিচাপে যিহেতু পৰিচিত সকলোৰে, গতিকে তেখেতে এই বিষয়সমূহ দেখুৱাব, উত্থাপন কৰিব। বিশ্বনাথৰ ঘাটৰ বহু নজনা কথা তেখেতে আপোনালোকৰ বাবে আগবঢ়াব। মোৰ চেনেলত মই আগবঢ়াম, তেখেতৰ ইউটিউব চেনেলত তেখেতেও আগবঢ়াব। গতিকে বিশ্বনাথ ঘাটৰ বহু নজনা কথা আপোনালোকে জানিবলৈ পাব এই ভিডিঅ'ৰ জৰিয়তে। আপোনালোকে চাব আৰু ছাবস্ক্ৰাইব কৰি লাইক কৰি দিব, শ্বেয়াৰ কৰিব যিমান পাৰে। তো বন্ধুসকল, কিশোৰ হাজৰিকা অহাৰ আগে আগে আমি চাৰিওফালৰ দৃশ্যাংশ চাই লওঁ দুজনে মিলি। তাৰপিছত বন্ধুসকল, এয়া আমি বাইক ৰাখি চাৰিওফালে খোজকাঢ়ি চাই লওঁ দৃশ্যাংশ কেনেকুৱা হৈ আছে বৰ্তমান আজিৰ ডেটত। তো বন্ধুসকল, এইখন হৈছে এখন মন্দিৰ। ইয়াত সকলোৱে পূজা পাঠ কৰে আৰু ভোল বমৰ সময়ত ইয়াত বহুত ভিৰ লাগে। বহুতে ভগৱানৰ ওচৰত আহে, ভগৱানৰ চৰণত আহে, ইয়াত আহি পূজা পাঠ কৰে। এয়া হৈছে মন্দিৰৰ ওপৰ ভাগত বৰ্তমান কাৰ্য চলি আছে আৰু চলাব। তাৰপিছত বন্ধুসকল, চাইডে আমাৰ দোকান বজাৰ আছে। কিছু লাগতিয়াল বস্তু ইয়াৰ পৰা পাই যাম, যিবিলাক নেকি আমাৰ দৰকাৰ হ'ব বৰ্তমান সময়ত। ইয়াত অহাৰ পাছত সেইবিলাক বস্তু সকলো বস্তু ইয়াতে পোৱা যায়। পূজা পাঠ কৰাৰ কাৰণে যি কি বস্তু লাগে আমাক সাধাৰণতে সকলো বস্তু ইয়াৰ পৰা পাই যাম। চাইডে বহুত ৰাখি আছে, বহুতবিলাক বস্ত্ৰ আছে, যিবিলাক নাকি দান কৰিব লাগে, তেনেকুৱা বস্ত্ৰও ইয়াত পাই যাম। আৰু বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে, অৰুণাচলৰ পৰাও আহিছে আৰু কাষে ওচৰ চুবুৰীয়া মানে ৰাজ্যৰ পৰা আহিছে। বহুতেই ভাল এটা পিকনিক প্লেচ ইয়াত। তো বন্ধুসকল, জানুৱাৰীটো বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিব ইয়াত। পিকনিক প্লেচ এটা বহুত ভাল দৃশ্যাংশ বুলি ক'ব পাৰি। এনেই ইয়াত ভিডিঅ' চোৱাৰ উপৰি ইয়াত আহি যিটো ফিলিং হয়, সেই ফিলিংটো বহুতেই ভাল আৰু ফ্ৰেছ। এয়া হৈছে আমি তাত গৈ ইয়াৰ চাৰিওদিশে চাবলৈ চেষ্টা কৰিম। সেইটো এটা ওখ জেগা। তো বন্ধুসকল, অহাৰ পিছত ইয়াত চাব পালোঁ সিটো পাৰত ব্ৰহ্মপুত্ৰৰ মাজত বুলিও ক'লে ভুল নহয়, মানে ব্ৰহ্মপুত্ৰৰ বুকুত বুলি ক'লে ভুল নহয়। তো ইয়াত সেইটো পাৰত এইখন হৈছে গোসাঁইৰ ঘৰ। গোসাঁই এখেতে ইয়াতে কাৰ্যকৰী কৰে। তো বন্ধুসকল, চাৰিওফালে দেখিবলৈ এনেকুৱা। আৰু সিটো পাৰত কিছুমানে পিকনিক খাইও আছে, এতিয়া ডান্স কৰি আছে। আমি ডান্স অলপ দেখা পাইছোঁ, হ'লেও বহুত দূৰত, কেমেৰা ইমান দূৰ ঢুকি ইমান ভালকৈ পোৱা নাই। তাৰপিছত হ'লেও ইফালে চাওক, পাৰত যাবৰ কাৰণে আমাক নৌকা বিভাগ ইয়াত এভেইলেবল আছে। সেইটো সুবিধা ইয়াত আছে বৰ্তমান। সেই সুবিধাটো পাম ইয়াতে। তো বন্ধুসকল, ইয়াত চাওক, গ্ৰীণ আচিয়ানা আইলেণ্ড ৰিজৰ্ট, মানে সিটো পাৰত আমি ৰিজৰ্টো পাম। থকা মেলা ব্যৱস্থা, খোৱা ব্যৱস্থা আছে নাই পিছত গৈ আমি ভিডিঅ'ত চাম সিটো পাৰত গৈ। তাৰপিছত বন্ধুসকল, ইফালৰ পৰা চালে ইয়াত চাওক, এখন জাহাজ গৈ আছে। ইয়াত নৌকা যাত্ৰীসকল এই জাহাজত গৈ আছে, শায়দ যোৰহাট ফালে গৈ আছে। আৰু ইয়াত বহুত ডাঙৰ খিলাময়ৰে ভৰা, বহুত খিলাময়ৰে ভৰা। এই শিলবিলাক চাবলৈ বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে। আৰু ইয়াত মাজতে দেখা পাব আপুনি, ইয়াত এটা ব্ৰিটিছ কালত এটা লেম্প পোষ্ট লগাইছিলে। সেই লেম্প পোষ্টটো উঠাই ইয়াত আমাৰ শিৱ বাবাৰ ষ্টেচু ইয়াত লগাই দিছে। যেতিয়া নেকি বাৰিষাৰ ছিজনত দেখিবলৈ ইয়াক বহুতে ভাল লাগে। এয়া চাওক, ইয়াত তললৈকে পানী বাগৰে।
শিৱ বাবাৰ ভৰি চুই পানী বাগৰে তেতিয়া চাবলৈ ইয়াত বহুত ভাল লাগে। তো বন্ধুসকল চাওক, এই শিৱ বাবাৰ স্থানটো প্ৰায় 30 ফুটমান হৈ যাব লাগে অনুমানিক। তো বন্ধুসকল দূৰত ইমান অনুমান কৰিব নোৱাৰি, আৰু চাৰিওফালে ইয়াত শিলামৈৰে ভৰা দৃশ্যাংশ চাব পাব। সৰু ডাঙৰ শিল, বহুত ডাঙৰ শিলো আছে। সিটো পাৰতো বহুত, যিটো এইখন আইলেণ্ডটো দেখা পাইছে তাতো বহুত ডাঙৰ শিলেৰে ভৰা। হ'লেও আমি পিছত যাম, গৈ পেলাই তাতে দেখাম। আৰু চাৰিওফালে দৃশ্যটো দৃশ্যাংশ এনেকুৱা দেখা পাওঁ। তলত নৌকা বিভাগ আছে, এই তাৰ পৰা মানুহ আহি সিটো পাৰলৈ যায়। ইয়াতে নৌকাবিলাক বন্ধা আছে। বাইদেউসকল সিটো পাৰত যাবলৈ বিচাৰি আছে। সিটো পাৰত যাব, সিটো পাৰত গৈ সিপাৰৰ যিটো দৃশ্যাংশ সেইটো উপভোগ কৰিব গৈ আছে। আৰু কিছুমান সিটো পাৰত গৈ আছে, নাৱত পাৰ হৈ গৈ আছে। এয়া চাওক, মাজত পালেহি নৌকা বিভাগ হাত নাৱেৰে পাৰ কৰি গৈ আছে। খুব এটা সুন্দৰ দৃশ্য দেখিবলৈ। ইয়াৰ পৰা যদি এনেকা দৃশ্য দেখিলে মনত কিবা শান্তিৰ ভাৱ আহি যায় অট'মেটিকলি। ইয়াত হাল্লা হুলস্থুলো ইমান নাই, এটা শান্তিৰ পৰিৱেশ এই জেগাখন। চাওক, আৰু ইয়াত চাওক, অলপ বেক চাইডে আহিলোঁ আমি। বেক চাইডে ইয়াত মেচিন নাওবিলাকো আছে। জল বিভাগৰ বহুত নৌকা বাহিনী আছে ইয়াত। আৰু ইয়াতে কোনোবাই ভোজ খাই আছে, কোনোবাই পূজা কৰি আছে। যিহেতু এইটো এটা ধুনীয়া শান্তিৰ প্লেচ। মাছমৰীয়াই মাছ মাৰি আছে ব্ৰহ্মপুত্ৰৰ বুকুত। চাওক, বহুতে ধুনীয়া দৃশ্য। মাছ লাগিলে মাছো পাই যাব ইয়াৰ পৰা। ফ্ৰেছ, কোনো ধৰণৰ ইয়াত ঔষধ দিয়া মাছ নহয়, ফ্ৰেছ মাছো পাই যাব ইয়াত। মাছ হেৰিটো নেদেখা হ'লেও এইটো আবেলি বহিব, আৰু ইয়াত কোনোবাই কিবা কিবি কৰি আছে, কাপোৰ চাপোৰ ধুই আছে। কোনো ইমাৰ্জেঞ্চিৰ কাৰণে ইয়াত নৌকা এভেইলেবল আছে। তাৰপিছত চাওক, ইয়াৰ পৰা আমি সেই শিৱ বাবাৰ ষ্টেচুটো দেখা পায়। চাওক, ইয়াৰ পৰাও দেখা পায়। আমি বন্ধুসকল তাৰপিছতে গুচি আহিলোঁ আমি অন্য একফালে। এই মন্দিৰ হৈছে, প্ৰথমতে সোমাওঁতে পায় এই মন্দিৰখন। তো আমি বাইকখন থৈ পেলাই ইফালে আহিছোঁ। তো আমি ছেকেণ্ডত পালোঁ এই মন্দিৰখন সোমাবলৈ চান্সেছ। তো পিছফালে আমি সোমাই গ'লোঁ। যেতিয়া নেকি শিৱৰাত্ৰিৰ সময়ত বহুত ভিৰ হয়। এই মন্দিৰৰ পাছফালে এখন গহৰ আছে বুলি ক'ব পাৰি। গহৰ মানে গুফা টাইপৰ। তো দেখাইছোঁ সেই দৃশ্যাংশ আপোনালোকক। এয়া হৈছে মন্দিৰৰ ওপৰ ভাগ। পিছফালে যিখন মন্দিৰ এতিয়া দেখালোঁ, সেই মন্দিৰখনৰ পিছফালে ইয়াতে গহৰ এখন আছে। ইয়াত পানীৰে ভৰা হৈ থাকে। যেতিয়া নেকি শিৱৰাত্ৰি হয়, সকলোৱে ইয়াত তলত সোমাই, ইয়াত শিৱলিংগ আছে, তাতে পানী ঢালেহি। বেক চাইডৰ পৰা এনেকৈ দেখি মন্দিৰখন। তাৰপিছত বন্ধুসকলে দাদাই কল কৰিলে। দাদা কল কৰাৰ পিছত আমি আহি গ'লোঁ সিটো পাৰলৈ নৌকাত উইথ দাদাৰ সৈতে, আৰু বাইদেউ আছিলে লগত। তো এয়া আমি পাৰলৈ গৈ আছোঁ, সিটো পাৰলৈ গৈ আছোঁ বন্ধুসকল। বাৰত যাওঁতে মাজতে এখন মন্দিৰ দেখা পালোঁ। হ'লেও নামবিলাক ফুলকৈ কোৱা নাই, মানে গৈ চোৱা নাই। হ'লেও মই কেমেৰাৰ পৰা যিমান দূৰ দেখাব পাৰোঁ সিমান দূৰ দেখাবলৈ চেষ্টা কৰি আছোঁ। তাৰপিছত পাৰত পাই তো বন্ধুসকল ইহঁতক টাটা বাই কৰাৰ পিছত আমি সোমাই আহিলোঁ ৰিজৰ্ট ফালে, যিটো নেকি আইলেণ্ডত। সোমাই অহাৰ পিছত ইয়াত এজন ছিকিউৰিটি দাদাক দেখিছোঁ। তেখেতৰ লগত অলপ কথা চথা পাতি লওঁ আৰু। খুৰা ভালে আছে? ইয়াতে থাকে আপুনি? মই ইয়াতে থাকোঁ, গকুলগিৰি। কিমান দিন হ'ল ইয়াত থকা? মই ইয়াত এতিয়া নৱেম্বৰ 2 তাৰিখে মই ডিউটি জইন কৰিছোঁ ইয়াত। তাৰপাছত বন্ধুসকল সোমাই আহোঁতে ইয়াত গ্ৰীণ আছিয়ানা ক'ৰ ৰিজৰ্ট বুলি আছে, আৰু চিৰিটো ঠিক এইভাৱে লগোৱা আছে। চিৰিটো উঠি যাব লাগে অলপ ওপৰ ফালে, আৰু আগতে দেখা পাইছোঁ গেটৰ নিচিনা শিলেৰে বনোৱা বহুতে সুন্দৰময় দৃশ্য, বহুত ভাল লাগিছে। তো বন্ধুসকল গেটখন উঠিয়েই আমি ৰাইট চাইডে গ'লে ৰিজৰ্ট পাম, আৰু লেফ্ট চাইডে কিছু পাৰ্কৰ নিচিনা বনোৱা আছে। আমাৰ ষ্টেচু, হৰিণা, বাঘ ভালুক ইত্যাদি আছে ইয়াতে। লেফ্ট চাইডে লাষ্ট ফালে চালে দেখিলোঁ গণেশ মন্দিৰ এখন আছে। বহুতে ভাল দৃশ্যাংশ। ওপৰৰ পৰা চাবলৈ অলপ খুব শুৱনি ধুনীয়া লাগে। ইয়াৰ এটা মনত কিবা এটা ভাল ফিলিংছ এটা হয়। আৰু ইফালে চিধা গ'লে আমি ৰিজৰ্ট পাম। তাৰপিছত বন্ধুসকল অলপ আগুৱাই আহি ফৰেষ্ট কেম্পৰ নিচিনা জিৰণি চৰাৰ অলপ ওপৰত পালোঁ। চিৰিয়েদি অলপ উঠি গৈছোঁ, প্ৰায় 15 ফুটমান ওপৰত উঠি আমি ইয়াত চাইছোঁ যে জিৰণি চৰা। ইয়াৰ পৰা চাৰিওফালৰ দৃশ্যাংশ উপভোগ কৰিবলৈ বহুতে ধুনীয়া লাগে। তো ইয়াত আমি বহিলোঁ অলপ।
তো বন্ধুসকল দাদাজন আহিলে তেখেতৰ পৰা এতিয়া সাক্ষাৎকাৰ ল'ব যি গুপ্তকাশী বিশ্বনাথ ঘাটৰ সম্পৰ্কে আমি আজি অনুষ্ঠানত আলোচনা কৰিবলৈ আমাৰ মাজত উপস্থিত আছে ডক্টৰ কিশোৰ হাজৰিকা। ধন্যবাদ আৰু সকলোকে আপোনালোকৰ চেনেলৰ জৰিয়তে আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যি বিশ্বনাথ ঘাট গুপ্তকাশী বিশ্বনাথ ঘাট পৰ্যটন নগৰী হিচাপে পৰিচিত হৈছে। গুপ্তকাশী শব্দটো নামটো কেনেদৰে আহিলে সেই সম্পৰ্কে কিছু আমাৰ চেনেলৰ দৰ্শকৰ বাবে আগবঢ়াওক। প্ৰথম কথা হ'ল ইতিহাস প্ৰসিদ্ধ বিশ্বনাথ জিলাত অৱস্থিত গুপ্তকাশী বিশ্বনাথ ঘাট। এই বিশ্বনাথ ঘাটৰ ওপৰত বহুখিনি পুৰাণ সম্বন্ধীয় বহুখিনি তথ্য আছে আৰু বহুখিনি আমাৰ আৰ্কিঅলজিকেলি ফালৰ পৰাও ইয়াত বহুখিনি তথ্য পোৱা যায় আৰু বহুতখিনি মঠ মন্দিৰ এতিয়াও বিৰাজমান ইয়াত হৈ আছে আৰু বহুখিনি ইয়াত ধ্বংসাও দেখা পোৱা যায়। বৰ্তমান গুপ্তকাশী বিশ্বনাথ ঘাটত প্ৰায় ২৭খন দেৱদেৱালয় এতিয়াও জীৱন্ত হৈ আছে। তাৰ ভিতৰত সক্ৰিয় হৈ আছে আপোনাৰ বিশ্বনাথ বাবাৰ স্থান, বিশ্বনাথ মন্দিৰ, চণ্ডী মন্দিৰ, আপোনাৰ শিৱদৌল, গণেশ মন্দিৰ, এই নাগেশ্বৰ মন্দিৰ, আমাৰ উমাটুমনি এই পাহাৰত থকা উমা মন্দিৰ, বাগেশ্বৰী স্থান, তেনেকৈ অন্নপূৰ্ণা স্থান, এনেকৈ পৰ্যায়ক্ৰমে প্ৰায় ২৭খন দেৱদেৱালয় ইয়াত আছে। এতিয়াও সেইখিনিৰ চানেকি আছে আৰু যথেষ্টখিনি ইয়াত তীৰ্থযাত্ৰী আহে। গুপ্তকাশী নামটো গুপ্ত কিয় হ'ল সেই প্ৰসংগত পুৰাণত যিটো উদ্ধৃত আছিলে, আমাৰ যিটো সময়ত শোণিতপুৰ মানে শোণিতপুৰৰ এসময়ত অসুৰ ৰজা আছিল বাণ ৰজা। বাণাসুৰে খুব শিৱভক্ত আছিলে আৰু তেওঁ শিৱক আৰাধনা কৰি শিৱক সাক্ষাৎ তেওঁ দৰ্শন কৰিছিলে আৰু এদিন তেওঁ শিৱৰ পৰা বৰ মাগিছিলে যে মই আপোনাৰ হৈ এখন কাশী নিৰ্মাণ কৰিব খুজিছোঁ। মই এই কাহিনীটো সংক্ষেপে কৈছোঁ, গতিকে মোক এটা আপুনি আশীৰ্বাদ প্ৰদান কৰক। তেতিয়া মহাদেৱে ক'লে যে তুমি আমাৰ এই বিশ্বনাথ ঘাটৰ স্থানৰ বিষয়ে অনুকুৱাই তেওঁ ক'লে তাত দুজন ঋষি আছে, তেওঁলোকক জৰিয়তে তুমি সোধা পোছা কৰি আলোচনা মৰ্মে তাত তুমি কাশী স্থাপন কৰিব পাৰিবা। তেওঁ সেই উদ্দেশ্যে ইয়ালৈ আহিল আৰু সেই সময়ত দুইগৰাকী মুনিয়ে ধ্যানত আছিল আৰু ধ্যানত থকা সময়ত ৰজাই তেওঁলোকক মাতবোল কৰোঁ, তেওঁলোকে সেই ক্ষেত্ৰত কোনো ধৰণৰ উত্তৰ নিদিয়াকৈ প্ৰত্যুত্তৰ নিদিয়াৰ কাৰণে আমাৰ যিহেতু এজন ৰজাৰ কথা যাতে কোনো নুশুনি থাকিলে ৰজাৰ এটা যিটো অহংভাৱ থাকে সেই ধৰণে তেওঁ এটা প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে, হুলস্থুল কৰিলে বা তেওঁ অলপ সেই সময়ত তেওঁ অপব্যৱহাৰ কৰিলে বুলি। তেতিয়া মুনি দুজনে সাৰ পাই ক'লে যে তুমি যিটো উদ্দেশ্যত আমাৰ ওচৰত আহিছা সেই উদ্দেশ্য সফল নহ'ব বুলি আমি অভিশাপ আগতে দিলোঁ। তেওঁলোকে উদ্দেশ্যটো নুশুনিলেই, কিন্তু তেওঁক অসফলৰ কাৰণে তেওঁ অভিশপ্ত কৰিলে আৰু সেই কথাটোতে কি হ'ল, মহাদেৱ ক্ষুণ্ণ হ'ল যে মোৰ বিষয়বস্তু এটা লৈ পেলাই এজন ৰজা যিহেতু তোমালোক দুজনৰ ওচৰত আহিছে আৰু তোমালোকে তেওঁক আগতে এই বস্তুটো অভিশাপ দিলা, গতিকে ময়ো তোমালোকক অভিশাপ দিলোঁ, তোমালোকে ইয়াত শিলা ৰূপে থাকি যাবা। তো সেই মুনি দুজন তেনেকৈ শিলা ৰূপ ল'লে আৰু ইয়াত যিহেতু এখন কাশী শুবলৈ যিটো আগবাঢ়িছিলে তেওঁ অভিশাপ পাই গ'ল। তথাপিও বাণাসুৰে বাণ ৰজাই কি কৰিলে যে মই কাশী বনামেই, যিহেতু আমি এটা সংকল্প দিছে তেওঁ কাশী বনাবলৈ আগবাঢ়িলে। আৰু সেই সময়ত পুৰাণত উদ্ধৃত আছিল যে বিষ্ণুৱে এদিন নাৰদক মাতি ক'লে যে ভাৰত ভূখণ্ড যিটো জম্বুদ্বীপ বুলি কোৱা হয়, আমাৰ এইখন জম্বুদ্বীপৰ অঞ্চলত ভাৰত ভূখণ্ডত দুখন কাশী শুব নোৱাৰে। অলৰেডি এখন কাশী বাৰাণসীত আছে, উত্তৰ প্ৰদেশৰ বাৰাণসীত অৱস্থিত, গতিকে ইয়াত এখন কাশী শুব নোৱাৰে। সেইটো তেওঁলোকৰ পৌৰাণিক কিবা তথ্য বা নিয়ম আছিলে। গতিকে ইয়াৰ পৰা এটা তুমি যিটো ২৯ কোটি শিৱলিংগ বুলি কয়, তো ২৯ কোটি এটা শিৱলিংগ যদি আমি চুৰ কৰি লৈ যাওঁ তেতিয়া কাশীখন সম্পূৰ্ণ নহ'ব। আৰু সেই উদ্দেশ্যে নাৰদক সেইটো দায়িত্ব দিয়া হ'ল, বিষ্ণুৱে দায়িত্ব দিলে। প্ৰভু বিষ্ণুৰ আদেশ মৰ্মে নাৰদে যিদিনা ধৰক অহাকালি হয়তো অনুষ্ঠান ভাগ হ'ব, তাৰ আগদিনা ৰাতিয়ে তেওঁ ইয়াৰ পৰা শিৱলিংগ চুৰ কৰি নি আমাৰ যিটো প্ৰবাদ আছে শিঙৰি যিটো গুপ্তেশ্বৰ মন্দিৰ বুলি আছে তাতে শিৱলিংগটো লুকুৱাই দিলে আৰু সেই তেতিয়াৰ পৰা সেইটো গুপ্তেশ্বৰ মন্দিৰ বুলি ক'ল। আৰু তেওঁ যিহেতু যিদিনা ৰাতিপুৱা পূজা পাৰ্বণ অনুষ্ঠান অনুষ্ঠিত কৰিব দেখিলে এটা শিৱলিংগ নাই, গতিকে এই কাশী গৈ পেলাই গুপ্ত কাশী ৰূপে পৰিগণিত হ'ল। যিটো ইয়াৰ মৰ্যাদা পাব লাগিছিল, এটা কাশীৰ মৰ্যাদা পাব লাগিছিল, সেই মৰ্যাদাৰ পৰা অলপ হ'লেও তলত পৰি গ'ল। আৰু দ্বিতীয় কথা হ'ল তাৰপিছততো বহুত হাজাৰ হাজাৰ বছৰ ব্যতিক্ৰম হ'ল। আহোম ৰাজত্বৰ দিনতো আমাৰ ইয়াত ৰুদ্ৰ সিংহদেৱে মন্দিৰ বনোৱা এতিয়াও চানেকি আছে। আপুনি বিশ্বনাথ মন্দিৰৰ কাষৰ যিটো শিৱদৌল আছে আৰু আমাৰ যিটো শিৱদেৱ আহোমৰ দিনত প্ৰতিষ্ঠিত, আমাৰ ইয়াতে এই উমাটুমনি দ্বীপটোতে যি আমাৰ আৰ্কিঅলজিকেলি এতিয়া উলিয়া আছে, তেওঁলোকৰ সেই ক্ষেত্ৰত এটা সুৰক্ষিত কৰি ৰাখিছে জেগাটো। কিছু লিপি আছে যি দেৱান লিপি আমি এতিয়া বুজি পোৱা অৱস্থাত নাই, আৰু বহুখিনি ভগ্নাৱশেষ আছে যিবিলাক আপুনি শিলা দেখিব, প্ৰায়খিনি আপোনাৰ শিৱৰ লিংগৰ আকৃতি।
আৰু ইয়াতে কাষতে নিকটৱৰ্তীত আছে নাগলেশ্বৰ, এটা পাহাৰৰ মাজত এটা শিলৰ মাজত দুটা শিলৰ মাজত পঞ্চমুখী শিৱলিংগ ৰূপে আকাৰ লৈ দুইটা কুণ্ডতে পানীটো বিৰাজমান, ইমান ওপৰত। এই পানীটো ক'ৰ পৰা আহিছে আজিলৈকে আমিও সেইটো বোধগম্য হোৱা নাই। আমি তাতে এটা মন্দিৰ নিৰ্মাণ কৰিছিলোঁ। ঠিক তেনেদৰে ইয়াত যিখিনি আছে ৰহস্যময় হওক বা এটা আস্থা লৈ পেলাই শিৱৰ স্থান বুলি কয়, সেইকাৰণে এতিয়া বিশ্বনাথ ঘাট, বিশ্বনাথৰ নামৰে ইয়াত বিশ্বনাথ ঘাট হ'ল, বিশ্বনাথ শিৱ দেৱতাৰ নাম। গতিকে সেই দিছে তাৰ লগে লগে ইয়াত এটা আমাৰ আটাইতকৈ বুঢ়া লৈ ইয়াৰ কাষেদি বৈ গৈছে, এটা খুব সুন্দৰ মনোৰম দৃশ্য হয় এই ঘাটটো। এই ঘাটৰ তাৎপৰ্য ব্ৰিটিছৰ দিনতো আছিলে, ব্ৰিটিছসকলে ইয়াত বন্দৰ হিচাপে পৰ্ট হিচাপে ব্যৱহাৰ কৰিছিলে। গতিকে বুঢ়া ব্ৰহ্মপুত্ৰ নদীত কাষেদি বৈ যোৱাত আৰু এটা সুন্দৰ ইয়াত এটা ছবি ওলাই আহি পাইছে। আমাৰ নিকটৱৰ্তী যিটো আছে কাজিৰঙা আছে, ইয়াৰ পৰা মাত্ৰ 2-3 কিলোমিটাৰ দূৰত্বত নৌকা পথেৰে তালৈ যাব পৰা ব্যৱস্থা আছিল আগতে। গতিকে এনেধৰণৰ এটা নৈসৰ্গিক শোভা য'ত বিশ্বনাথ ঘাট আজিও মানে বিৰাজমান হৈ আছে। আৰু সকলো ইয়াত তীৰ্থ আপুনি দেখিব শাওণ মাহত বহুত বলবমৰ পৰা আদি কৰি বিশ্বনাথ মন্দিৰ দৰ্শনাৰ্থে হওক বা চণ্ডী মন্দিৰ, মা মন্দিৰ, মা দুৰ্গাৰ ইয়াত এটা অংশ পৰিছিল বুলি তেওঁলোকে অভিযোগ কৰে। উমাটো মন্দিৰটো মা দুৰ্গাৰ এটা এইকেইটা উপপীঠ বুলি কয়, যেনেকৈ কামাখ্যা পীঠ হয়, এইটো উপপীঠ হিচাপে আখ্যা পাইছে। গতিকে আমি যদি ইতিহাস লুটিয়াই চাওঁ, যথেষ্টখিনি ইয়াত বিশ্বনাথ ঘাটৰ ওপৰত সম্বল আছে। আমি এই তথ্যৰ ওপৰত আধাৰ কৰি যোৱাবাৰ আমি পৰ্যটন দিৱসৰ লগত সংগতি ৰাখি এখন পুস্তিকা আমি প্ৰকাশ কৰিছিলোঁ। গতিকে সেই পুস্তিকা চালেও আপোনালোকে বহুখিনি অৱগত হ'ব। পৰ্যটকৰ সুবিধাৰ্থে আমি কিছু কৰ্ম কৰি আছোঁ, চৰকাৰেও এতিয়া ইয়াত যথেষ্টভাৱে অংশগ্ৰহণ কৰিছে। বিশ্বনাথ ঘাট আমি প্ৰথমতে সৰুটো আহোঁ তেতিয়াও আমি চিহ্নিত হৈছিল যে ইতিহাস প্ৰসিদ্ধ ঠাই, কিন্তু ইতিহাস প্ৰসিদ্ধ ঠাই হিচাপে বিশেষভাৱে ইয়াত মৰ্যাদা পোৱা নাছিল আজিলৈকে, বা চৰকাৰেও এই ক্ষেত্ৰত মানে অগ্ৰণী ভূমিকা আজি পৰ্যন্ত ল'ব পৰা নাই। এতিয়া ধীৰে ধীৰে লৈছে, কাৰণ ই এটা তীৰ্থস্থান। এই তীৰ্থস্থানত যদি প্ৰচাৰ হয়, মই ভাবোঁ ভাৰতৰ বিভিন্ন প্ৰদেশৰ পৰা ইয়াত যিহেতু যাত্ৰীৰ সমাগম হ'ব। আমি প্ৰায়ে চাওঁ যেতিয়া আমি বৈষ্ণদেৱী মন্দিৰত যাওঁ বা আমি হেৰিত যাওঁ, সাই বাবা টেম্পল যাওঁ, তেনেকৈ ভাৰতৰ বিভিন্ন প্ৰান্তত যিবিলাক মন্দিৰ যথেষ্ট যাত্ৰী যায়, যিবিলাক শ্ৰদ্ধালু যাত্ৰী যায়, প্ৰচাৰ আছিল। আজি সোমনাথ মন্দিৰে হওক, আমাৰ গুজৰাটৰ যি দ্বাৰকা হয়, এই প্ৰচাৰৰ অকণমান ইয়াত কম হৈ আছে। নহ'লে বিশ্বনাথ ঘাটৰ আজি যদি প্ৰচাৰ হ'লহেঁতেন, ইয়াত মই আশা ব্যক্ত কৰোঁ যে যথেষ্ট ইয়াত যাত্ৰী হ'লহেঁতেন। আৰু মই ভাবোঁ আজি বিশ্বনাথত যিটো আৰ্থিক দিশত অলপ পিছ পৰি আছে, ইয়াৰ মানুহখিনি মাছমৰীয়া বা তেওঁলোকৰ মাছমৰীয়া জীৱিকা উপাৰ্জন কৰি আহিছিল, কিন্তু বিশেষ কাৰণত আমাৰ ছ'চিয়েল বন্য যিটো সুৰক্ষা কাজিৰঙাৰ কাৰণে তেওঁলোকে মাছ মৰাৰ ক্ষেত্ৰত এতিয়া প্ৰতিবন্ধ লগাই ৰাখিছে। গতিকে মই ভাবোঁ পৰ্যটনৰ দিশটো যদি ইয়াত ডেভেলপ হ'লহেঁতেন, তেওঁলোকেও এটা আৰ্থিকভাৱে উপকৃত হ'লহেঁতেন। এই ধৰণৰ মূলৰ কথা আছে। এতিয়া বিশ্বনাথ চাৰিআলি জেগাখনত আপুনি দেখা পাব আগতকৈ বহুত ভাল ভাল হোটেল, ষ্টাৰ কেটাগৰী হোটেল নিৰ্মাণ হ'ল। সেই হোটেলবিলাক চলিবলৈ হ'লেও পৰ্যটনৰ ক্ষেত্ৰত আগ্ৰগতি লাভ কৰিবই লাগিব। বিনা পৰ্যটকত কোনো এখন হোটেল ইণ্ডাষ্ট্ৰী চলা সম্ভৱ নহয়। দাদা, বিশ্বনাথৰ বিষয়ে আপুনি যি কথা ক'লে বহুতেই ভাল লাগিলে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু আপুনি যিটো আশা কৰিছে সেইটো আশা যাতে পূৰণ হওক, এই মোৰ ফালৰ পৰা কামনা। তো ধন্যবাদ। আৰু কিবা তোমাকো ধন্যবাদ জনাইছোঁ, তোমালোকে আহি মোক আজি সাক্ষাৎকাৰ এটা ল'লা, আৰু আগন্তুক নৱবৰ্ষ তোমাৰ সুখ সমৃদ্ধি বৃদ্ধি হওক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু তুমি যি কৰ্মত বৰ্তমান বৰ্তি হৈ আছা, সেই কৰ্মই তোমাৰ জীৱনলৈ সাফল্যতা আনি দিয়ক। আৰু ছ'চিয়েল মিডিয়াৰ জৰিয়তে তোমাৰ লগত জড়িত থকা সকলো তোমাৰ অনুগামীক মই নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। তো বন্ধুসকল, দাদাজনৰ পৰা সাক্ষাৎকাৰ লোৱাৰ পাছতে আমি সোমাই আহিলোঁ ৰিজৰ্টৰ ভিতৰলৈ। ইয়াত কি কি পোৱা যায় নাযায় সকলো সুধিম। তো বন্ধুসকল, বিশ্বনাথ ঘাটৰ পাৰত যিটো ৰেষ্টুৰেণ্ট আছিলে, ৰেষ্টুৰেণ্টত সোমাই আহিলোঁ। দাদা দুজনমানক লগ পালোঁ। তো ইয়াৰ বিষয়ে অলপ জানিব বিচাৰিম দাদাজনৰ পৰা। দাদা, ইয়াত খাবলৈ কি কি পোৱা যায় নে? খাবলৈ আপোনালোকৰ ধৰা ভেজ নন ভেজ মাছ মাংস দুইটাই পায় না? দুইটা পাব। তাৰ বাহিৰে এনেইতো এলাও নাই। আপোনাৰ ধৰি লওক যদি ৰাতি কোনোবা পাৰ্টি চাৰ্টিত এনেইতো পিকনিক প্লেচ হয় এইটো, বহুত দূৰ দূৰণিৰ পৰা পৰ্যটক আহে, তো সেইকাৰণে মই এইটো কথা সুধিছোঁ, বেয়া নাপাব। নাই বাকী ইয়াত ক'লে কি এনেই খোলাটো কেতিয়াৰ পৰা খোলা হয়? খোলা আপোনাৰ ৰাতিপুৱা মৰ্ণিং 7টা বজাৰ পৰা আপোনাৰ ৰাতি 10টা বজালৈকে থাকিব। ৰাতি 10টালৈকে থাকে, মানে কাষ্টমাৰ চাই থাকিলে। যদি কাষ্টমাৰ থাকে তেতিয়াহ'লে অলপ, কাষ্টমাৰ নহ'লে আপোনাৰ ধৰক 5টা 5:30টাত আমাৰ গেট বন্ধ হৈ যায়। গেট বন্ধ হয়, কাৰণ সিপাৰৰ পৰাতো মানুহ আহিব লাগিব। আচ্ছা, যদি কাষ্টমাৰ থাকে দেৰিকে বন্ধ কৰে। এনে এভৰিডে খোলা থাকে নে?
ঠিক আছে, থেংক ইউ, ধন্যবাদ। আৰু ছিট কেপাচিটি এনে কিমানমান আছে? আপোনাৰ ইয়াত ধৰি লওক 40 ছিট কেপাচিটি আছে না? হয়। আৰু ৰন্ধা বঢ়াটো ৰন্ধা বঢ়া সিটো side। কিচন আছে না? আৰু ইয়াত থকা মেলাৰ ব্যৱস্থা আছে নেকি? ৰাতি থকা মেলা ব্যৱস্থাটো আছে। আছে, আপোনাৰ এনে আমাৰ ৰুম চুম হয়, তেনেকা পায় ইয়াত? 14টা কটেজ আছে। 14টা কটেজ আছে ওপৰত না? ওপৰত মানে আপোনাৰ এইটো লাইনত আছে 7টা, হয়। এইফালে পিছফালে আছে 3টা, আগ চাইডে আছে আপোনাৰ 4টা। আচ্ছা আচ্ছা, মানে কোনোবা যদি আহি ইয়াত থাকিব বিচাৰে তো সেইটো সুবিধাও আছে? সুবিধা মানে? আছে। আচ্ছা। তো গাইজ, কৰণ শইকীয়াই ভাত বাঢ়ি আছে, মোক জীৱন নাই, মই চাই আছো। তামাম লবি আছে দেই। কমেণ্ট কৰি জনাবচোন, মোৰ লগতে আহিছে, নিজে ভাত বাঢ়ি লৈছে, মোক দিব লাগে নে নালাগে কওকচোন, ক'ব আপোনালোকে, কমেণ্ট কৰি জনাব দেই। তো বন্ধুসকল, এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ। সময় আবেলিও হৈ গৈ আছে আৰু আমাৰ ঘৰো পাব লাগে। ইয়াৰ পৰা লগভগ 25 কিলোমিটাৰ, 28 কিলোমিটাৰমান হৈ যাব। ছ' টাটা আজিলৈকে, বাবাই। আকৌ দেখা পাম নেক্সট এটা ভিডিঅ'লৈ।